কামৰূপ জিলাৰ গড়ৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ 53 নং শিঙিমাৰী হাবি অংগনবাড়ী কেন্দ্ৰত ভয়ংকৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। কণ শিশু ছাত্ৰ-ছাত্ৰী আৰু কিশোৰী প্ৰসূতি মাতৃৰ বাবে অহা খাদ্য কেন্দ্ৰটোৰ সভাপতি আৰু কৰ্মীয়ে মিলি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰী যোগান ধৰা খাদ্য সামগ্ৰীসমূহ অংগনবাড়ী কেন্দ্ৰটোত জমা নকৰি পৰিচালনা সমিতিৰ সভাপতি দৌলত আলী নামৰ লোকজনৰ ঘৰত লুকুৱাই ৰাখি হিতাধিকাৰীৰ অজ্ঞাতে বিক্ৰী কৰাৰ উপৰিও পশু খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে বঞ্চিতাই। ইফালে অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী আবিদা বেগমে নিজৰ মইমতালিত কেন্দ্ৰটোৰ পৰা ছুটি লৈ অঞ্চলৰ কণ শিক্ষাৰ্থীক পাঠদানৰ পৰা বঞ্চিত কৰি অহাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এনে অনিয়ম আৰু দুৰ্নীতি গড়ৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ছুপাৰভাইজাৰৰ জ্ঞাতসাৰে সংঘটিত কৰিছে বুলি দাবী কৰিছে একাংশই। শেহতীয়াকৈ দুৰ্নীতিৰ তথ্য বিচাৰি হাৰুনাল ৰছিদ নামৰ লোক এজনে তথ্য জনাৰ অধিকাৰ আইনৰ কাৰ্যালয়ত আবেদন কৰিছে বুলি জানিব পৰা গৈছে। এনেধৰণৰ দুৰ্নীতি সংঘটিত কৰা বিষয়া কৰ্মীৰ বিৰুদ্ধে সমাজ কল্যাণ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ তথা অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে। পাঠাইছিলাম নিজে ইচ্ছা পাঠাইছিলাম যে যাও আমি যদি দে তাহলে যাওচোন নাম দেওয়া বা নেই কেন দে না কিছু তো অসুবিধা এই স্কুলত মানে বহুত ধৰণৰ খাদ্য আহে, চাউল আহে, ডাবৰি আহে, ছাতু আহে আৰু চুজি আহে, পোলাহানৰ ড্ৰেছ আহে, কিতাপ আহে, বেগ আহে, আমাক একো দিয়া নাই। নাই একো নিদিয়ে। স্কুল পঢ়াই মানে ছাত্ৰই নাই স্কুলত নাই। স্কুলত খাদ্য নিদিয়ে। আমাৰ তাৰমানে চাউল দাউল এইগিলা আমি মানে বিতৰণ কৰে, এইগিলা আমাক নজনায় আৰু কিছুমান চাউল মানে নিদিয়ে। তাৰমানে এইটো তাৰমানে ইহঁতে মানে কোনদিনা আহে কোনদিনা নাহে এইটো আমাক নকয়। আমি হয়তো কমিটিৰ হয়তো মেম্বাৰ, এইটো আমাক নকয়। সভাপতি কোন? সভাপতি দৌলত। বস্তুগিলা দৌলতৰ ঘৰতে ৰাখে, কেন্দ্ৰত নানে। এইখিনি আমাৰ ৰাস্তাটো বেয়া আছে দৌলতৰ আগৰ, সেইখিনি যদি পাৰ কৰি আনিব পাৰে, এইখিনি আনিব নোৱাৰে। এইটো তাৰমানে নাটক তাৰমানে সিহঁতৰ। কিশোৰী গৰ্ভৱতী এইবিলাক নাই নাই, এইগিলা কিশোৰী প্ৰসূতি আৰু আমাৰ 6 মহীয়া যিগিলা অলপ দিন শুনা পাইছো মই যে অলপ দিন আগত বোলে হৰলিক্স আহিছে। হৰলিক্স গিলাই মানে দিয়াই নাই, কিছুমান দিছে কিছুমান দিয়াই নাই, তাৰমানে দিয়াই নাই। ইয়াতো বিক্ৰী খায়, সিহঁতে গৰুক খুৱাই, ছাতু গিলা গৰুক খুৱাই, শুনাব হলো গৰুক খুৱাই। আৰু প্ৰসূতিৰ মানে আমি এইগিলা আজিলৈকে দিয়াই নাই। কৰ্মীৰ নাম কি আছিলে? কৰ্মীৰ নাম আবিদা বেগম। কি বিচাৰে আপোনালোকে? কি বিচাৰিব এতিয়া? আমাৰ মানে প্ৰসূতি গৰ্ভৱতী এইগিলা মানে ভালকে দিয়াৰ কাৰণে আমি বিচাৰো। এইটো তদন্ত কৰি ভালকে বিচাৰি মানে বন্টন কৰিব বুলি আমি সেইটোৱে বিচাৰো। স্কুলত ক্লাছ হয় নাই? ক্লাছ মাষ্টাৰে নাই। এতিয়া মাষ্টাৰ ক'ত হ'ব? ছাত্ৰ ছাত্ৰী কিমান আছে? 2-3জন আহে, নাই ছাত্ৰ ছাত্ৰীয়ে নাই। এনে আছে মানে হাজিৰা বহীত আছে, কিন্তু পেট্ৰিকুলাৰে নাই। তাৰমানে 2-3জন আহে, আহিলে মানে 1 ঘণ্টাও নপঢ়ায়, আধা ঘণ্টা এনে মানে কৰি যায় আৰু ঘৰলৈ। ছুটি আজি নাই, খাদ্যখানা নাই। সময়েৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।